নমস্কাৰ বন্ধুসকল মই জ্যোতিষী ডক্টৰ নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি আমি দৈনিক ৰাশিফল ইত্যাদি আগবঢ়াব ওলাইছো। আজি 1432 ভাস্কৰাব্দৰ জেঠ মাহৰ 18 তাৰিখ আৰু 2025 খ্ৰীষ্টাব্দৰ আজি জুন মাহৰ 2 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 4:35 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:05। আজি বাৰ হৈছে সোমবাৰ, তিথি হৈছে শুক্লা সপ্তমী তিথি। আজি নৱজাতকৰ ৰাশি হ'ব সিংহ ৰাশি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 8 আৰু 2, শুভ ৰং হ'ব বগা আৰু গুলপীয়া। ইয়াৰ উপৰি বন্ধুসকল আজি ছোৱালীসকলৰ আদ্য ঋতু হ'লে যোগ হ'ব কান্তা যোগ। বন্ধুসকল আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকৰ লগত দৈনিক ৰাশিফল আৰু বৈদিক জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ সম্পৰ্কীয় বিভিন্ন আনুষংগিক বিষয়সমূহ আমি আলোচনা কৰি আহিছোঁ। যদি আজি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে আমাৰ চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে আমাৰ ভিডিঅ'টি ফেচবুক পেজত চাই আছে পাৰিলে ফেচবুক পেজটো ফ'ল' কৰি থ'ব। যা নহওক বন্ধুসকল, প্ৰথমে আৰম্ভ কৰিছোঁ আজি আমি মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মত সজাগ নহ'লে প্ৰাপ্যৰ পৰা আজি আপোনালোকে বঞ্চিত হ'ব পাৰে। শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে আজি আপোনালোকৰ। লগতে আজি আপোনাৰ দেহ মনত সামান্য কষ্ট পাবলগীয়া হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায় বাণিজ্যত উন্নতি সাধন হ'ব, ধন সম্পত্তি বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে আজি আপোনালোকৰ ভাগ্য নাশ হোৱাৰো যোগ দেখা যায়। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব। লগতে আজি আপোনাৰ ঘৰলৈ আত্মীয় পৰিয়াল বা লগ বন্ধুৰ আগমন হ'ব পাৰে। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত কিন্তু সামান্য ক্লান্তি বা দুখ ভাগৰ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কৰ্ক ৰাশিলৈ। কৰ্ক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুশান্তি বাঢ়িব। যিসকল শিল্পী আছে তেওঁলোকৰ সুনাম বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য ভয় আৰু উদ্বেগ ভাৱ বৃদ্ধি হোৱাৰো কিন্তু যোগ দেখা যায়। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ আনন্দ মনে দিনটো খুব পাৰ হ'ব। কৰ্মস্থানত সামান্য আজি আপোনালোকৰ পৰিৱৰ্তন আহিব পাৰে। লগতে আজি আপোনাৰ মনৰ উৎসাহ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সামাজিক কৰ্মত সন্মান বাঢ়িব। মনৰ আশা আজি আপোনালোকৰ পূৰণ হ'ব। লগতে আজি আপোনাৰ ধন সম্পত্তি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব। আজি আপোনালোকৰ ভ্ৰমণত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে কিন্তু শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰত শুভ কৰ্ম কৰিবৰ কাৰণে সুযোগ সুবিধা লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বাঢ়িব পাৰে। লগতে আজি আপোনাৰ ধন সম্পত্তি সামান্য হানি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সামাজিক কৰ্মত খুব ব্যস্ততা বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে সামান্য দেহ মনত অৱসাদ ভাৱ বাঢ়িব পাৰে। লগতে আজি আপোনাৰ সামান্য চকুৰ অসুখ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ খুব সুনাম বৃদ্ধি হ'ব। বিদ্যা আহৰণৰ ক্ষেত্ৰত তেওঁলোকৰ শুভ বুলি ক'ব পাৰি। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ প্ৰেমত শুভ বুলি ক'ব পাৰি। প্ৰেমত আনন্দ বাঢ়িব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিছোঁ বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে আপোনালোকৰ দিনটো পাৰ হ'ব। লগতে আজি আপোনাৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। সদৌ আজিৰ দিনটো আপোনালোকৰ সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগঃ ভৱেৎ। ধন্যবাদ।